হেল্ল' এভৰিৱান, আপোনালোক ভালে আছে? আমাৰো ভাল। যিহেতুকে মই কোৰ্চাৰ কাম অকণমান আৰম্ভ কৰিছোঁ আজি 11 বছৰৰ পিছত। চলিবলৈ নহয় মানে নিজৰ কাৰণে পাৰ্চ বনোৱা। তাকে মই অকণমান নিজৰ আগৰ আইডিয়াতে অকণমান কৰি মই ভাবিছোঁ নাই অকণমান বেকটো হোৱা ছিষ্টেমত আহিছে আৰু সেইটো কাৰণে এটা কালি ৰাতি এটা কমপ্লিট কৰিলোঁ। তাৰপিছতে দেউতাৰ কাৰণে এটা বনালোঁ। দেউতাই মোবাইলটো য'তে ত'তে থৈ পাহৰি থাকে, সেইটো দেউতাৰ কাৰণে এটা বনাই দিলোঁ। তাৰপিছত নেক্সট এটা বনাই আছোঁ। আচলতে কি জানে, যেতিয়া মানুহে উৎসাহ পায়, উৎসাহ পালেই কৰিবলৈ কামটো খুব মন যায় আৰু তেতিয়াই নিজে ডিজাইনবোৰ মনলৈ আহি থাকে। আৰু আপোনালোকেও যদি এনেকুৱা কামবিলাক কৰে কৰিবচোন, মনটো খুব ভাল লাগে আৰু এইটো বনাম আৰু অট'মেটিকলি মনলৈ আহিয়ে থাকে আৰু সেইটো কৰিবও পাৰিব, বনাবও পাৰিব। আৰু মই বিশেষকৈ মই নিজৰ কাৰণে বনাই আছোঁ। খুব ভাল লাগে আজি এইটো মন গ'ল এইটো ল'লোঁ, কাইলৈ এইটো মন গ'ল এইটো ল'লোঁ। গতিকে আপোনালোকেও এনেকুৱাবিলাক যদি কাম জানে কৰিব, খুব ধুনীয়া লাগে। এইটো মই দেউতাৰ কাৰণে বনাইছোঁ, দেউতাই মোবাইলটো এৰি থৈ যায়তো য'তে ত'তে, সেইটো কাৰণে এইটো দেউতাৰ কাৰণে বনাইছোঁ। আৰু আপোনালোকে মোৰ হাতৰ কাম চাইনো আৰু সম্পূৰ্ণকৈ কি হ'ল দেখুৱাবলৈ অকণ অসুবিধা, কাৰণ একেটা কামতে লাগি থকা নহয়, হয়তো মাজে মাজে আহিয়ে কৰা হয়। সেইটো ছেকেণ্ড টাইম বনাইছোঁ। আৰু মই কৰা কামটোনো কেনেকুৱা লাগিছে অকণমান জনাব। তেতিয়া ধৰক নেক্সট মই বেগ বনাম, তেতিয়া আকৌ আপোনালোকক দিম, দেখুৱাম আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এইটো কি হয়, বুটাম দিলে সাধাৰণতে এৰাই যায়তো, সেইটো কাৰণে মই কুৰ্চাৰে ধুনীয়াকৈ বুটাম এটা বনাই দিছোঁ আৰু খুব আহল বহল। ইয়াত কিবা পইচা পাতিও থ'ব পৰা যাব, মোবাইলো থ'ব পৰা যাব, খোল নাখায়। মই একদম এনেকৈ বনাইছোঁ আৰু ৰছীডালো খুব ধুনীয়াকৈ ডাঠকৈ গুঠি দিছোঁ। আৰু ইয়াত দেখিছেনে কিমান বহলকৈ বনাইছোঁ। মোবাইলৰ লগতে কলম এটাও ভৰাই থ'ব পৰা যায়, এনেকুৱা এটা কাগজ এখিলাও কিবা এটা দৰকাৰত যদি কাগজ এখিলা লাগে সেয়াতো সোমাই যাব, এনেকুৱাকৈ বনাইছোঁ। আৰু ডিজাইনটো কেনেকুৱা লাগিছে, নিজে বনোৱা ডিজাইন দেই, কাৰণ বহুত দিনতে কৰি থোৱাটো। এইটো 3 নম্বৰ, এইটো ৰিচেণ্টলি অকণমান আগত শেষ হৈছে। এইটো এটা বনাইছোঁ, কালাৰটো নিজে আৰু বনাই মেচিং কৰি পিনি দিছোঁ। এইটো 3টা বনালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এইটো দেউতাৰ কাৰণে বনাইছিলোঁ, ফাৰ্ষ্ট টাইম বহুত দিনৰ পিছত বনাইছোঁতো। আৰু মেইনটো